নমস্কাৰ ইন্টক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো। ওজনিত খেদিছে মিয়াক, অসমীয়াক অপমান কৰিছে মাৰুৱাৰীয়ে, অসমীয়া ভিক্ষাৰীৰ জাত, অসমীয়া ধাৰ খোৱা জাতি আৰু বহিৰাগত বনিয়াক খেদিবলৈ কেতিয়া সাহস কৰিব একাংশ দল সংগঠনে। এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে ওজনিত একাংশ দল সংগঠনে মিয়া খেদা অভিযান চলাই আছে। মিয়াৰ নোমেডাল উজনি অসমত থাকিবলৈ দিয়া নহব বুলি হুংকাৰ প্ৰদান কৰা হৈছে। তাৰ বিপৰীতে একাংশ বনিয়া এতিয়া মাৰুৱাৰীৰ দম্ভালি দেখিবলৈ পোৱা গৈছে উজনি অসমত। এইবাৰ অসমীয়াক অপমানজনক মন্তব্য কৰিছে অসমীয়া ভিক্ষাৰীৰ জাত, অসমীয়া ধাৰ খোৱা জাতি, এনেদৰে মন্তব্য প্ৰকাশ কৰিছে এতিয়া বহিৰাগত বনিয়াই। আৰু বনিয়াৰ এই অসমীয়া জাতিক কৰা অপমানৰ মন্তব্যক লৈ এতিয়া উজনি অসমত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। উজনি অসমত এফালে খেদিছে মিয়াক, আনফালে দেখিবলৈ পোৱা গৈছে অসমীয়াক চূড়ান্তভাৱে অপমান কৰিছে মাৰুৱাৰী বহিৰাগত বনিয়াই। এইসকল বনিয়াক খেদিবলৈ কেতিয়া সাহস গোটাব দল সংগঠনে, এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এই মুহূৰ্তত সবিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। উজনিত খেদিছে মিয়াক আৰু অসমীয়াক অপমান কৰিছে মাৰুৱাৰীয়ে। অসমীয়া ভিক্ষাৰীৰ জাত, অসমীয়া ধাৰ খোৱা জাতি বুলি চূড়ান্ত অপমান কৰা হৈছে অসমীয়াক। বহিৰাগত বনিয়াক খেদিবলৈ সাহস কেতিয়া কৰিব? বোকাখাতৰ বনিয়া অভিষেক আগৰৱালৰ উদ্ভণ্ডালি দেখিবলৈ পোৱা গৈছে। অভিষেক আগৰৱালৰ চূড়ান্ত অপমান অসমীয়া জাতি সত্তাক। বোকাখাত নাহৰজানৰ পুষ্কৰ অটোমোবাইলছৰ স্বত্বাধিকাৰ আগৰৱাল, আৰু এই আগৰৱালে অসমীয়াক অপমান কৰিছে। আগৰৱালৰ এই মন্তব্যৰ পিছতে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। উজনিত এফালে মিয়া খেদা হৈছে, কিন্তু আনফালে এতিয়া অসমীয়াক অপমান কৰিছে মাৰুৱাৰীয়ে। অসমীয়া ভিক্ষাৰীৰ জাত, অসমীয়া ধাৰ খোৱা জাতি বুলি চূড়ান্ত অপমান কৰা হৈছে অসমীয়াক। আৰু এনেদৰে অপমান কৰিছে বোকাখাতৰ বনিয়া অভিষেক আগৰৱালে। অভিষেক আগৰৱালৰ এই মন্তব্যৰ পাছতে এতিয়া ক্ষোভিত হৈ পৰিছে ৰাইজ। ৰাইজে এনেদৰে জবাবদিহি কৰিছে এইজন বনিয়াক। এই বনিয়াই অসমীয়াক চূড়ান্তভাৱে অপমান কৰাৰ অভিযোগ উত্থাপিত হৈছে। উজনি অসমত এফালে মিয়া খেদা অভিযান অব্যাহত আছে, তাৰ পাছতে এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এনেদৰে অসমীয়াক চূড়ান্ত অপমান কৰিছে বহিৰাগত বনিয়াই। অসমীয়া ধাৰ খোৱা জাতি আখ্যা দিছে, অসমীয়াক ভিক্ষাৰীৰ জাত বুলি অশালীন মন্তব্য কৰিছে। আৰু সেই মন্তব্যৰ পাছতে এতিয়া এনেদৰে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ। এই মুহূৰ্তত এম্বিয়েন্সটো অকণমান দিবলৈ মই অনুৰোধ জনাইছো। এই মুহূৰ্তত সেই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো। উজনিত এফালে মিয়া খেদিছে, কিন্তু মিয়াই নহয়, এইবাৰ অসমীয়াক অপমান কৰিছে বহিৰাগত বনিয়াই। বহিৰাগত বনিয়াই এইবাৰ অসমীয়াক অপমান কৰা দেখিবলৈ পোৱা গৈছে। আৰু অসমীয়া ভিক্ষাৰীৰ জাত, অসমীয়া ধাৰ খোৱা জাতি, এনেদৰে মন্তব্য প্ৰকাশ কৰিছে বোকাখাতৰ বনিয়া অভিষেক আগৰৱালে। অভিষেক আগৰৱালৰ উদ্ভণ্ডালি দেখিবলৈ পোৱা গৈছে। অভিষেক আগৰৱালৰ চূড়ান্ত অপমান অসমীয়া জাতি সত্তাক। আৰু বোকাখাত নাহৰজানৰ পুষ্কৰ অটোমোবাইলছৰ স্বত্বাধিকাৰী আগৰৱাল, এই আগৰৱালৰ মন্তব্যৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে স্থানীয় ৰাইজ জাঙুৰ খাই উঠিছে। অসমীয়া ভিক্ষাৰীৰ জাত, অসমীয়া ধাৰ খোৱা জাতি আখ্যা দিছে। বহিৰাগত বনিয়াক খেদিবলৈ কেতিয়া সাহস কৰিব দল সংগঠনে? এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপিত হৈছে, কিয়নো এতিয়া বোকাখাতৰ বনিয়া অভিষেক আগৰৱালৰ উদ্ভণ্ডালি দেখিবলৈ পোৱা গৈছে। অসমীয়া জাতিক উদ্দেশ্যি অপমানজনক মন্তব্য কৰিছে এইজন অভিষেক আগৰৱালে। আৰু অভিষেক আগৰৱালৰ মন্তব্যৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে জাগি উঠিছে সাধাৰণ লোক। সাধাৰণ লোকে এনেদৰে জবাবদিহি কৰিছে, ঘেৰাও কৰিবলৈ কৰা দেখিবলৈ পোৱা গৈছে এইজন অভিষেক আগৰৱালক। আৰু নাহৰজানৰ বোকাখাতৰ পুষ্কৰ অটোমোবাইলছৰ স্বত্বাধিকাৰী, আৰু স্বত্বাধিকাৰীগৰাকীয়ে অসমীয়া লোকক উদ্দেশ্যি অশালীন মন্তব্য কৰিছিল। আৰু সেই অশালীন মন্তব্যৰ পাছতে এতিয়া জাঙুৰ খাই উঠিছে স্থানীয় লোক। স্থানীয় লোকে অভিষেক আগৰৱালক ক্ষমা খুজিবলৈ আহ্বান জনাইছে, হুংকাৰ প্ৰদান কৰিছে। অন্যথা ইয়াতকৈও ভয়ংকৰ আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰিছে। উজনি অসমত অব্যাহত আছে মিয়া খেদা অভিযান। আৰু মিয়া খেদা অভিযানৰ
মাজতে এইবাৰ দেখিবলৈ পোৱা গৈছে পুনৰ উত্তপ্ত পৰিস্থিতি আৰু এইবাৰ ম্যায় নহয় এইবাৰ বহিৰাগত বনিয়াই অসমীয়াক আক্ৰমণ কৰিছে অসমীয়া ভিক্ষাৰীৰ জাত অসমীয়া ধাৰ খোৱা জাতি বুলি অশালীন মন্তব্য কৰা হৈছে অসমীয়াক চূড়ান্ত অপমান এইবাৰ মাৰুৱাৰী এজন বনিয়া মাৰুৱাৰী লোকে অসমীয়াক অপমান কৰিছে বহিৰাগত মাৰুৱাৰী এতিয়া অসমীয়াক অপমান কৰিছে অসমীয়া ভিক্ষাৰীৰ জাত অসমীয়া ধাৰ খোৱা জাতি বুলি মন্তব্য প্ৰকাশ কৰিছিল আৰু তাৰ পাছতে এনেদৰে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ বোকাখাটৰ বনিয়া অভিষেক আগৰৱালৰ উদ্ভণ্ডালি দেখিবলৈ পোৱা গৈছে বোকাখাট নাহৰজানৰ যি পুষ্কৰ অটোমোবাইলছ আছে পুষ্কৰ অটোমোবাইলছৰ এগৰাকী স্বত্বাধিকাৰী অভিষেক আগৰৱাল আৰু অভিষেক আগৰৱালে অসমীয়া উদ্দেশ্যে অশালীন মন্তব্য কৰিছে অসমীয়া ধাৰ খোৱা জাতি বুলি মন্তব্য কৰিছে অসমীয়া ভিক্ষাৰীৰ জাত বুলি চূড়ান্তভাৱে অপমান কৰা দেখিবলৈ পোৱা গৈছে আৰু সেই অপমানৰ পাছতে এতিয়া জাঙুৰ খাই উঠিছে এইবাৰ স্থানীয় লোকসকল স্থানীয় লোকে এনেদৰে দেখিবলৈ পোৱা গৈছে ঘেৰাও কৰিছে এইজন বহিৰাগত বনিয়াক এইবাৰ উজনি অসমত দেখিবলৈ পোৱা গৈছে বহিৰাগত বনিয়াৰ দপদপনি বহিৰাগত বনিয়াই এইবাৰ অসমীয়া জাতিক চূড়ান্ত অপমান কৰিছে উজনিত এফালে দল সংগঠনে মিয়া খেদাৰ অভিযান চলাইছে কিন্তু অসমীয়াক অপমান কৰিছে মাৰুৱাৰীয়ে এইসকল মাৰুৱাৰীক খেদিবলৈ কেতিয়া সাহস কৰিব উজনিৰ দল সংগঠনে সেই প্ৰশ্ন এই মুহূৰ্তত উত্থাপিত হৈছে আমি এই মুহূৰ্তত জনাই আছো অসমীয়া ভিক্ষাৰীৰ জাত অসমীয়া ধাৰ খোৱা জাতি বুলি চূড়ান্ত অপমান কৰিছে অসমীয়াক বহিৰাগত বনিয়া বোকাখাটৰ অভিষেক আগৰৱালে এই মন্তব্য কৰিছে বোকাখাটৰ নাহৰজানৰ পুষ্কৰ অটোমোবাইলছৰ স্বত্বাধিকাৰী এইজন অভিষেক আগৰৱাল আৰু অভিষেক আগৰৱালে অসমীয়া জাতিক উদ্দেশ্যি এনেদৰে অশালীন মন্তব্য কৰিছে আৰু সেই মন্তব্যৰ পাছতে দেখিবলৈ পোৱা গৈছে এনেদৰে স্থানীয় ৰাইজ জাঙুৰ খাই পৰিছে অসমীয়া ভিক্ষাৰীৰ জাত অসমীয়া ধাৰ খোৱা জাতি বুলি চূড়ান্তভাৱে অপমান কৰা হৈছে আৰু সেই অপমানৰ বিৰুদ্ধে এতিয়া এনেদৰে স্থানীয় ৰাইজে ঘেৰাও কৰিছে জবাবদিহি কৰিছে আৰু 24 ঘণ্টাৰ ভিতৰত অসমবাসীৰ ওচৰত ক্ষমা খোজাৰ বাবে এতিয়া হুংকাৰ প্ৰদান কৰা হৈছে বোকাখাটত এইবাৰ মাৰুৱাৰীয়ে অপমান কৰিছে অসমীয়াক অসমীয়া ভিক্ষাৰীৰ জাত অসমীয়া ধাৰ খোৱা জাতি বুলি অসমীয়াক চূড়ান্তভাৱে অপমান কৰিছে বহিৰাগত বনিয়াই আৰু বহিৰাগত বনিয়াই এই মন্তব্য কৰাৰ পাছতে দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতি বোকাখাটৰ নাহৰজানৰ পুষ্কৰ অটোমোবাইলছৰ স্বত্বাধিকাৰী এইজন অভিষেক আগৰৱালে অসমীয়া জাতিক ভিক্ষাৰীৰ জাত বুলি কৈছে অসমীয়া জাতি ধাৰ খোৱা জাতি আখ্যা দিছে এইজন বহিৰাগত বনিয়াই আৰু বহিৰাগত বনিয়াই এনেদৰে চূড়ান্ত অপমান কৰাৰ পিছতেই এতিয়া উজনি অসমৰ বোকাখাট নাহৰজানত দেখিবলৈ পোৱা গৈছে স্থানীয় ৰাইজ ওলাই আহিছে স্থানীয় ৰাইজে এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে এই বহিৰাগত বনিয়া অভিষেক আগৰৱালক 24 ঘণ্টাৰ সময়সীমা বান্ধি দিয়া হৈছে 24 ঘণ্টাৰ ভিতৰত অসমবাসীৰ ওচৰত ক্ষমা খুজিবলৈ অনুৰোধ জনোৱা হৈছে ক্ষমা খুজিবলৈ এনেদৰে জনোৱা হৈছে অন্যথা কিন্তু ইয়াতকৈ ভয়ংকৰ আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰিছে স্থানীয় ৰাইজে এফালে উজনিত মিয়া খেদিছে আনফালে দেখিবলৈ পোৱা গৈছে বহিৰাগত বনিয়াই দপদপাইছে উজনি অসমত বহিৰাগত বনিয়াই এতিয়া চূড়ান্তভাৱে অপমান কৰিছে অসমীয়া জাতিক এইবাৰ ম্যায় নহয় এইবাৰ বহিৰাগত বনিয়াই চূড়ান্ত অপমান কৰিছে বহিৰাগত বনিয়াই এতিয়া দেখিবলৈ পোৱা গৈছে উজনি অসমত অসমীয়া জাতিক উদ্দেশ্যি অশালীন মন্তব্য কৰিছে অসমীয়া ভিক্ষাৰীৰ জাত অসমীয়া ধাৰ খোৱা জাতি বহিৰাগত বনিয়াই এনেদৰে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰ পাছতে এনেদৰে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ এই মুহূৰ্তত আমি এই দৃশ্যাংশ এম্বিয়েন্সৰ সৈতে দেখুৱাৰ চেষ্টা কৰিছো মন্তব্য আছে মন্তব্য শুনাইছো তেতিয়াহ'লে ভিক্ষাৰী জাত বুলি ক'বলৈ আপোনালোকক কোনে অধিকাৰ নাই কোৱা দাদা তেনেকা নাই কোৱা চব সেইটো কোৱা নাই মানে কি আপুনি কি আমি ধেমালি কৰিছো বুলি ভাবিছে নেকি মানে তেওঁ এতিয়াও মানি লোৱা নাই মানে আপুনি মানি লোৱা নাই নেকি মানি লোৱা নাই কি হ'ব ইমানখিনি দল সংগঠন অহাৰ পিছত আপুনি বিশ্বাস কৰি ল'ব পৰা নাই মানে এনে ক'ব নেকি ইমানখিনি মানুহ ৰাইজ এনে আহিব নেকি আপোনাৰ না তেওঁ প্ৰুফ লাগে যে
নহয় আপুনি এতিয়াও আপুনি মানি লোৱা নাই এতিয়াও মানি লোৱা নাই গম পাইছে প্ৰুফ লাগে কাক কৈছে নাই নিদিছে মানে অসমীয়া জাতিটোক কৈছে কি নাই এনে উঠি নাই আমি কি ধেমালি কৰি আহিছো নেকি আপোনাৰ ওচৰত মানে ইমান ধেমালি কৰি আহিছো খুব বিচাৰিছে মই ইয়াতে হৈছো ইমান ভাবিছিলে কেনেকৈ কোৱা নাভাবিলে আপোনালোকে নহয় না আমি ইমানখিনি মানুহ এনে আহিছো ধেমালি কৰি আহিছো ধেমালি কৰিবলৈ আহিছো মানে প্ৰুফ লাগে হা প্ৰমাণ লাগে প্ৰত্যেকবাৰে অসমীয়া মানুহ চাকি জ্বলাইছে চাকি জ্বলাইছে মানুহ মৰিল অসমীয়া মানুহ চাকি জ্বলাইছে ইমানখিনি মানুহ অহাৰ পিছত আপুনি ইমানটো আপুনি স্বীকাৰ কৰিব লাগিছিলে যে মোৰ ল'ৰাটোৱে ভুল কৰিছে হয় এইখিনি কথা কৈছে তেওঁ এতিয়া প্ৰমাণ লাগে ইমানখিনি মানুহৰ আগত আহিছো নেকি আমি অধিকাৰী তেওঁলোকে আমাৰ অসমীয়া জাতিটোক ধাৰুৱা জাতি বুলি তেওঁলোকে যেনেধৰণে অপমানিত কৰিলে আৰু এই কথাত আমি অসমীয়া জাতিটোৱে আৰু কোনো পৰ্যায়ে আমি মানি ল'ব নোৱাৰো আৰু কেতিয়াও মানি নলওঁ কাৰণ তেওঁলোকে আমাক ধাৰুৱা বুলি কৈছে তেওঁলোকে এটা কথা জনা উচিত ধাৰ তেওঁলোকে খাইছে ধাৰ অসমীয়া জাতিটোৱে খোৱা নাই অসমৰ মাটিত থাকি ব্যৱসায় কৰি তেওঁলোকে অসমীয়া জাতিটোক ধাৰুৱা বুলি ক'বলৈ সেই অধিকাৰ কোনো দিয়া নাই আৰু যেতিয়ালৈকে তেওঁলোকৰ যি পুত্ৰই যি বেয়া ব্যৱহাৰ কৰিলে যেতিয়ালৈকে বোকাখাতৰ মাছ মজিয়াত সামাজিকভাৱে তেওঁলোকে মাপ নুখুজিব তেতিয়ালৈকে এই ব্যৱসায় প্ৰতিষ্ঠান আমি বন্ধ ৰখাৰ চাওক আজি আমি অত্যন্ত লজ্জাজিত হৈছো যিহেতু নেকি মই প্ৰথমে ক'ব বিচাৰিছো অসমীয়া জাতি আচলতে জাতি বৰ্ণ ভাষা নিৰ্বিশেষে বিভিন্ন জাতি বৰ্ণ ভাষা নিৰ্বিশেষে এটা অসমীয়া জাতি গঠন হৈছে কিন্তু আজি এই অভিষেক শৰ্মা যিজন আগৰৱালা তেখেতে আমাৰ অসমীয়া জাতিক যেনেদৰে তুচ্ছ-তাচ্ছিল্য কৰিছে আমি প্ৰথমে ধিক্কাৰ দিছো বোকাখাতৰ সকলো সংগঠনে আমি তেখেতক প্ৰথমে ধিক্কাৰ জনাইছো আৰু তেখেত যিজন অভিষেক আগৰৱালা যিজন স্বত্বাধিকাৰী তেখেতে যদি ৰাজহুৱাভাৱে বোকাখাত চাৰিআলিত যেতিয়ালৈকে ক্ষমা নোখোজে তেতিয়ালৈকে এই যি দোকান যি তেখেতসকলে বিজনেছ কৰি আছে যিখন দোকানত এইখন দোকান তেতিয়ালৈকে বন্ধ থাকিব আৰু অতি সোনকালে তেখেতক আমি এই মাধ্যমৰ যোগেদি অৱগত কৰিব বিচাৰিছো অতি সোনকালে যদি তেখেতে ৰাজহুৱাভাৱে ক্ষমা নোখোজে তাৰ কিন্তু পৰিণাম তেখেতে ভুগিব লাগিব পুষ্কৰ অট'মোবাইলছৰ যি স্বত্বাধিকাৰী তেওঁলোকে আমাৰ অসমীয়া জাতিটোক ধাৰুৱা জাতি বুলি তেওঁলোকে যেনেধৰণে অপমানিত কৰিলে আৰু এই কথাত আমি অসমীয়া জাতিটোৱে আৰু কোনো পৰ্যায়ে আমি মানি ল'ব নোৱাৰো আৰু কেতিয়াও মানি নলওঁ কাৰণ তেওঁলোকে আমাক ধাৰুৱা বুলি কৈছে তেওঁলোকে এটা কথা জনা উচিত ধাৰ তেওঁলোকে খাইছে ধাৰ অসমীয়া জাতিটোৱে খোৱা নাই অসমৰ মাটিত থাকি ব্যৱসায় কৰি তেওঁলোকে অসমীয়া জাতি তেতিয়াহ'লে ভিক্ষাৰী জাত বুলি ক'বলৈ আপোনালোকে মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো এইবাৰ দেখিবলৈ পোৱা গৈছে উজনি মিয়া খেনাৰ মাজতেই এইবাৰ বহিৰাগত বনিয়াই অসমীয়া জাতিক চূড়ান্ত অপমান কৰিছে অসমীয়া ভিক্ষাৰীৰ জাত অসমীয়া ধাৰ খোৱা জাতি বুলি বহিৰাগত বনিয়াই চূড়ান্ত ভাষাৰে অপমান কৰিছে অসমীয়া জাতিক আৰু তাৰ পাছতে এনেদৰে জাঙুৰ খাই উঠিছে এইসকল স্থানীয় ৰাইজ আৰু এই ঘটনা সংঘটিত হৈছে বোকাখাতৰ বনিয়া অভিষেক আগৰৱালৰ উদ্ভণ্ডালি দেখিবলৈ পোৱা গৈছে অভিষেক আগৰৱালে অসমীয়া জাতিক কটাক্ষ কৰিছে অসমীয়া জাতিক উদ্দেশ্যে এনেদৰে অসমীয়া জাতিৰ ধাৰ খোৱা জাতি অসমীয়া জাতি ভিক্ষাৰীৰ জাত এনেদৰে মন্তব্য প্ৰকাশ কৰাৰ পিছতে এনেদৰে জাঙুৰ খাই উঠিছে স্থানীয় লোক এতিয়া দেখিবলৈ পোৱা গৈছে উজনি অসমত মিয়া খেনা অভিযান অব্যাহত আছে এফালে মিয়া খেদিছে আনফালে বহিৰাগত বনিয়াৰ দপদপনি উদ্ভণ্ডালি দেখিবলৈ পোৱা গৈছে এইসকল বহিৰাগত বনিয়াক উজনি অসমৰ পৰা কেতিয়া খেদিব এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপিত হৈছে মিয়াক খেদিছে ঠিকেই কিন্তু একাংশ বহিৰাগত বনিয়াই এতিয়া সীমা চেৰাই গৈছে উজনি অসমত যি উজনি অসমত অসমীয়াৰ দপদপনি চলিব বুলি কোৱা হৈছে যে উজনি অসমত কেৱল অসমীয়াগিৰি চলিব বুলি কোৱা হৈছে সেই উজনি অসমত এতিয়া দেখিবলৈ পোৱা গৈছে এনেদৰে বহিৰাগত বনিয়াৰ দপদপনি যে উজনি অসমত মিয়াক থাকিবলৈ দিয়া নহ'ব উজনি অসম সংস্কাৰ কৰা হ'ব উজনি অসমত কোনো কাৰণত অন্য দাদাগিৰি নচলিব অকল অসমীয়াগিৰি চলিব বুলি কৈ আছে দল সংগঠনে তেনে সময়তে এতিয়া দেখিবলৈ পোৱা গৈছে বহিৰাগত বনিয়া মাৰোৱাৰী বনিয়া এতিয়া অসমীয়া জাতিক চূড়ান্তভাৱে অপমান কৰিছে অসমীয়া জাতি বেকাৰীৰ জাত অসমীয়া ধাৰ খোৱা জাতি বুলি
চূড়ান্তভাৱে অশালীন মন্তব্য কৰিছে অসমীয়াক উদ্দেশ্যি আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছে এনেদৰে স্থানীয় লোক ওলাই আহিছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে এইগৰাকী অভিষেক আগৰৱালৰ বিৰুদ্ধে অভিষেক আগৰৱালে অসমীয়াক চূড়ান্ত অপমান কৰিছে অসমীয়া ভিখাৰী জাত অসমীয়া ধাৰ খোৱা জাতি বুলি অভিহিত কৰিছে যে উজনি অসমত কেৱল অসমীয়াগিৰি চলাৰ কথা কোৱা হৈছে যে উজনি অসমত কেৱল অসমীয়াৰ দপদপনি চলিব বুলি কোৱা হৈছে সেই উজনি অসমত এতিয়া দেখিবলৈ পোৱা গৈছে একাংশ বহিৰাগত বনিয়াৰ দপদপনি অসমীয়াগিৰি ক'ত উজনি অসমৰ পৰা এই সকল বহিৰাগত বনিয়াৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব দল সংগঠনে সেয়া এই মুহূৰ্তৰ ডাঙৰ প্ৰশ্ন হৈ পৰিছে এইবাৰ দেখিবলৈ পোৱা গৈছে উজনি অসমত বহিৰাগত বনিয়াৰ চূড়ান্ত উদ্ভণ্ডালি অভিষেক আগৰৱালে চূড়ান্তভাৱে অপমান কৰিছে অসমীয়া জাতি সত্তাক বোকাখাত নাহৰজানৰ পুষ্কৰ অটোমোবাইলছৰ স্বত্বাধিকাৰী অভিষেক আগৰৱাল আৰু অভিষেক আগৰৱালে অসমীয়া ভিখাৰী জাত অসমীয়া ধাৰ খোৱা জাতি বুলি অসমীয়াক চূড়ান্ত অপমান কৰা হৈছে আৰু তাৰ পাছতে এনেদৰে জাঙুৰ খাই উঠিছে দল সংগঠন মিয়াক উজনি অসমৰ সমাজ ব্যৱস্থা নিকা কৰিবলৈ উজনি অসম ভালদৰে চলাবলৈ এনেদৰে মিয়াক উজনি অসমৰ পৰা খেদা হৈছিল উজনি অসমৰ পৰা মিয়া খেদা অভিযান অব্যাহত থকাৰ মাজতেই এইবাৰ দেখিবলৈ পোৱা গৈছে বহিৰাগত বনিয়াৰ দপদপনি এইবাৰ বহিৰাগত বনিয়াই অসমীয়াক চূড়ান্তভাৱে অপমান কৰিছে অসমীয়া ভিখাৰী জাত অসমীয়া ধাৰ খোৱা জাতি বুলি উল্লেখ কৰিছে বোকাখাতৰ নাহৰজানৰ পুষ্কৰ অটোমোবাইলছৰ স্বত্বাধিকাৰী অভিষেক আগৰৱালৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে আৰু তাৰ পাছতে স্থানীয় লোকে এনেদৰে জবাবদিহি কৰিছে 24 ঘণ্টাৰ সময় বান্ধি দিয়া হৈছে এইগৰাকী বহিৰাগত বনিয়াক 24 ঘণ্টাৰ ভিতৰত ক্ষমা খুজিবলৈ জনোৱা হৈছে অসমবাসীৰ আগত ক্ষমা নুখুজিলে ভয়ংকৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে স্থানীয় ৰাইজে ভোটত এম্বিয়েন্সৰ সৈতে সমগ্ৰ দৃশ্য দেখুৱাৰ চেষ্টা কৰিছো মন্তব্য আছে মন্তব্য পুনৰবাৰ শুনাইছো তেতিয়াহ'লে ভিখাৰী জাত বুলি ক'বলৈ আপোনালোকক কোনে অধিকাৰ দিয়ে নাই কোৱা দাদা তেনেকা নাই কোৱা চব সেইটো কোৱা নাই মানে কি আপুনি কি হ'ব আমি ধেমালি কৰিছো বুলি ভাবিছে নেকি মানে তেওঁ এতিয়াও মানি লোৱা নাই মানে মানি লোৱা নাই আপুনি মানি লোৱা নাই নেকি মানি লোৱা নাই কি হ'ব ইমানখিনি দল সংগঠন অহাৰ পিছত আপুনি বিশ্বাস কৰি ল'ব পৰা নাই মানে এনে ক'ব নেকি ইমানখিনি মানুহ ৰাইজ এনে আহিব নেকি আপোনাক না তেওঁ প্ৰুফ লাগে যে নহয় আপুনি এতিয়াও আপুনি মানি লোৱা নাই এতিয়াও মানি লোৱা নাই প্ৰুফ লাগে কাক কৈছে নাই মানে অসমীয়া জাতিটোক কৈছে জাতি কি নাই এনে উঠি নাই আমি কি ধেমালি কৰি আহিছো নেকি আপোনাৰ ওচৰত ইমান ধেমালি কৰি আহিছো খুব বিচাৰিছে মই ইয়াতে হৈছো ইমান ভাবিছিলে নাভাবিলে আপোনালোকে নহয় না আমি ইমানখিনি মানুহ এনে আহিছো ধেমালি কৰি আহিছো ধেমালি কৰিবলৈ আহিছো মানে প্ৰুফ লাগে প্ৰমাণ লাগে প্ৰত্যেকবাৰে চাকি জ্বলাইছে ইমানখিনি মানুহ অহাৰ পিছত আপুনি ইমানটো আপুনি স্বীকাৰ কৰিব লাগিছিলে যে মোৰ ল'ৰাটোৱে ভুল কৰিছে হয় এইখিনি কথা কৈছে পুষ্কৰ অটোমোবাইলছৰ যি স্বত্বাধিকাৰী তেওঁলোকে আমাৰ অসমীয়া জাতিটোক ধাৰুৱা জাতি বুলি তেওঁলোকে যেনেধৰণে অপমানিত কৰিলে আৰু এই কথাত আমি অসমীয়া জাতিটোৱে আৰু কোনো পধ্যে আমি মানি ল'ব নোৱাৰো আৰু কেতিয়াও মানি নলওঁ কাৰণ তেওঁলোকে আমাক ধাৰুৱা বুলি কৈছে তেওঁলোকে এটা কথা জনা উচিত ধাৰ তেওঁলোকে খাইছে ধাৰ অসমীয়া জাতিটোৱে খোৱা নাই অসমৰ মাটিত থাকি ব্যৱসায় কৰি তেওঁলোকে অসমীয়া জাতিটোক ধাৰুৱা বুলি ক'বলৈ সেই অধিকাৰ কোনো দিয়া নাই আৰু যেতিয়ালৈকে তেওঁলোকৰ যি পুত্ৰই যি বেয়া ব্যৱহাৰ কৰিলে যেতিয়ালৈকে বোকাখাতৰ মাজমজিয়াত সামাজিকভাৱে তেওঁলোকে মাপ নুখুজিব তেতিয়ালৈকে এই ব্যৱসায় প্ৰতিষ্ঠান আমি বন্ধ ৰখাৰ চাওক আজি আমি অত্যন্ত লজ্জাজিত হৈছোঁ যিহেতু নেকি মই প্ৰথমে ক'ব বিচাৰিছোঁ অসমীয়া জাতি আচলতে জাতি বৰ্ণ ভাষা নিৰ্বিশেষে বিভিন্ন জাতি বৰ্ণ ভাষা নিৰ্বিশেষে এটা অসমীয়া জাতি গঠন হৈছে কিন্তু আজি এই অভিষেক শৰ্মা যিজন আগৰৱালা তেখেতে আমাৰ অসমীয়া জাতিক যেনেদৰে তুচ্ছ তাচ্ছিল্য কৰিছে আমি প্ৰথমে ধিক্কাৰ দিছোঁ বোকাখাতৰ সকলো সংগঠনে আমি তেখেতক প্ৰথমে ধিক্কাৰ জনাইছোঁ আৰু তেখেত যিজন অভিষেক আগৰৱালা
যিজন স্বত্বাধিকাৰী তেখেতে যদি ৰাজহুৱাভাৱে বোকাখাত চাৰিআলিত যেতিয়ালৈকে ক্ষমা নোখোজে তেতিয়ালৈকে এই যি দোকান যি তেখেতসকলে বিজনেছ কৰি আছে যিখন দোকানত এইখন দোকান তেতিয়ালৈকে বন্ধ থাকিব আৰু অতি সোনকালে তেখেতক আমি এই মাধ্যমৰ যোগেদি অৱগত কৰিব বিচাৰিছোঁ অতি সোনকালে যদি তেখেতে ৰাজহুৱাভাৱে ক্ষমা নোখোজে তাৰ কিন্তু পৰিণাম তেখেতে ভুগিব লাগিব। আপোনাৰ পুষ্কৰ অটোমোবাইলছৰ যি স্বত্বাধিকাৰী তেওঁলোকে আমাৰ অসমীয়া জাতিটোক ধাৰুৱা জাতি বুলি তেওঁলোকে যেনেধৰণে অপমানিত কৰিলে আৰু এই কথাত আমি অসমীয়া জাতিটোৱে আৰু কোনো পধ্যে আমি মানি ল'ব নোৱাৰোঁ আৰু কেতিয়াও মানি নলওঁ কাৰণ তেওঁলোকে আমাক ধাৰুৱা বুলি কৈছে। তেওঁলোকে এটা কথা জনা উচিত ধাৰ তেওঁলোকে খাইছে, ধাৰ অসমীয়া জাতিটোৱে খোৱা নাই। অসমৰ মাটিত থাকি ব্যৱসায় কৰি তেওঁলোকে অসমীয়া জাতিটোক ধাৰুৱা বুলি ক'বলৈ সেই অধিকাৰ কোনো দিয়া নাই আৰু যেতিয়ালৈকে তেওঁলোকৰ যি পুত্ৰই যি বেয়া ব্যৱহাৰ কৰিলে যেতিয়ালৈকে বোকাখাতৰ মাজমজিয়াত সামাজিকভাৱে তেওঁলোকে মাপ নোখোজিব তেতিয়ালৈকে এই ব্যৱসায় প্ৰতিষ্ঠান আমি বন্ধ ৰখাৰ চাওক আজি আমি অত্যন্ত লজ্জাজিত হৈছোঁ যিহেতু নেকি মই প্ৰথমে ক'ব বিচাৰিছোঁ অসমীয়া জাতি আচলতে জাতি বৰ্ণ ভাষা নিৰ্বিশেষে বিভিন্ন জাতি বৰ্ণ ভাষা নিৰ্বিশেষে এটা অসমীয়া জাতি গঠন হৈছে কিন্তু আজি এই অভিষেক শৰ্মা যিজন আগৰৱালা তেখেতে আমাৰ অসমীয়া জাতিক যেনেদৰে তুচ্ছ-তাচ্ছিল্য কৰিছে আমি প্ৰথমে ধিক্কাৰ দিছোঁ। বোকাখাতৰ সকলো সংগঠনে আমি তেখেতক প্ৰথমে ধিক্কাৰ জনাইছোঁ আৰু তেখেত যিজন অভিষেক আগৰৱালা যিজন স্বত্বাধিকাৰী তেখেতে যদি ৰাজহুৱাভাৱে বোকাখাত চাৰিআলিত যেতিয়ালৈকে ক্ষমা নোখোজে তেতিয়ালৈকে এই যি দোকান যি তেখেতসকলে বিজনেছ কৰি আছে যিখন দোকানত এইখন দোকান তেতিয়ালৈকে বন্ধ থাকিব আৰু অতি সোনকালে তেখেতক আমি এই মাধ্যমৰ যোগেদি অৱগত কৰিব বিচাৰিছোঁ অতি সোনকালে যদি তেখেতে ৰাজহুৱাভাৱে ক্ষমা নোখোজে তাৰ কিন্তু পৰিণাম তেখেতে ভুগিব লাগিব। এনিটক্স